ভোট দিয়া আঙুলি এয়া এইটো ভোট দিলে ভোট দিলোঁ এইটো ভোট দিছোঁ মই যিখিনি ক'ব লাগে মই ক'লোঁ আৰু বহুত কৈ আছে হেমন্তৰ সেয়া মোৰ মানে সি যাতে সকলো ভোটটো দিয়ে আৰু তাক জয়যুক্ত কৰে আৰু এই মোৰ বহুত ডাঙৰ আশা আৰু সেইটোতো কৰিছে নহয় সি যদি টিকেটটো দিয়ে সেইটো নিদিলে নেখেলিলে হয় নহয় সেইটো খেলিবলৈ বাধ্য কৰাইছে নহয় সেইটো এটা কথা নহয় এটা সকলো ৰাইজে মিলি যাতে তাক জয়যুক্ত কৰে এই মই বিচাৰিছোঁ আৰু ইয়াতকৈ আৰু একো নাই আৰু মোৰ বাছ আচলতে খুবেই ভাল লগা যদিও দুখ লগা কিন্তু এইটোৱে অনুভৱ কৰিছোঁ দিছপুৰবাসী ৰাইজে স্থানীয় যুৱক বুলি যিখিনি মৰম দিছে যিখিনি আদৰ দিছে যিখিনি সন্মান দিছে আৰু যিটো বিশ্বাস ৰাখিছে চিৰকৃতজ্ঞ চিৰজীৱনৰ কাৰণে আৰু মই মোৰ সন্তান দুটি মোৰ পৰিয়ালে মোৰ স্বামীক ৰাইজৰ সেৱক হিচাপে কেতিয়াবাই আগবঢ়াই দিছোঁ ৩৫ বছৰে তেওঁ যিখন সংগ্ৰাম কৰি আহিলে আজি কংজেপিৰ যিটো অত্যাচাৰত তেওঁ আজি নিৰ্দলীয় হৈ তেওঁ পদুম ফুলত খেলিবলৈ খুব আশা কৰিছিলে সেইকাৰণে তেওঁ ল'ৰা দুটাক কৈছে যে যিদিনা মোৰ মৃত্যু হ'ব যদি ময়ো নাথাকোঁ যাতে তেওঁৰ বুকুত অন্তত বিজেপিৰ পতাকাখন অন্তত ৰাইজে জাপি দিয়ে সেইটোৱে তেওঁ বিচাৰিছে দিছপুৰবাসী ৰাইজক বহুত ধন্যবাদ বহুত ধন্যবাদ চিৰকৃতজ্ঞ 25 বছৰৰ পৰা ৰখি আছিলোঁ দলে মোক প্ৰাৰ্থিত্ব দিব বুলি 2001 চনত প্ৰথম মই আবেদন কৰিছিলোঁ প্ৰথম আবেদন মই 2001ত কৰিছিলোঁ তাৰপিছত 2006ত জালুকবাৰীৰ পৰা খেলিব দিলে তাৰপিছত আৰু সুদীৰ্ঘ এই 15 বছৰ মোক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে আজি জীৱনৰ এটা ডাঙৰ সপোন যে মোৰ মায়ে মোক আজি ভোট দিছে মোৰ পৰিয়ালে মোক আজি ভোট দিছে আৰু মই নিজৰ ভোটটো নিজে দিছোঁ আজি বিৰাট ডাঙৰ হৈ গৈছে আৰু ভাল লাগিছে আজি নিজৰ ভোটটো নিজে দিব পাৰিছোঁ বহুত সংগ্ৰামৰ পিছত বহুত কষ্টৰ পিছত পাইছোঁ আৰু এইখিনি ইমান কষ্ট পাব নালাগিছিল আচলতে ইমান যোগ্যতা থকাৰ পিছত ৰাইজে ভাল পোৱাৰ পিছত মই আগতে সুবিধাটো পাব লাগিছিল বাছ ষড়যন্ত্ৰৰ বলি হৈ থাকিলোঁ এবাৰ মুকলিভাৱে ওলাই আহিছোঁ ৰাইজৰ আশীৰ্বাদ আছে আৰু মই একচেটিয়াভাৱে মই ৰাইজৰ আশীৰ্বাদটো উপলব্ধি কৰিছোঁ অঞ্চলৰ প্ৰতিটো অঞ্চলত আৰু বাকী ইয়াৰ এই দিনটোৰ পৰা যদি আগুৱাই যাওঁ নিশ্চিতভাৱে ৰাইজক সেৱা কৰিম নাই মই দেখিছোঁ সেইটো মই উপলব্ধি কৰিছোঁ প্ৰত্যেক অঞ্চলত গৈছোঁ প্ৰত্যেক অঞ্চলৰ পৰা মানে ৰাইজে নিজাকৈ আলোচনা কৰি সিদ্ধান্ত লৈছে মোৰ ভোট সেইটো মই কাক দিওঁ কাৰো লগত আলোচনা কৰা নহয় সাধাৰণতে কিন্তু এইবাৰ তাৰমানে অঞ্চল বিশেষে ৰাইজে নিজে বহি আলোচনা কৰিছে কৰি ৰাজহুৱাভাৱে সিদ্ধান্ত লৈছে আৰু সেইটো এইবাৰ মই নিজে মানে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা দেখিছোঁ নিশ্চিতভাৱে ৰাইজক মই নিৰাশ নকৰোঁ মই জয়ী হ'লে ৰাইজৰ সেৱা কৰিমেই 24/7 মোক ৰাতি 12টা বজাতো পাব বা ৰাতি 12টা বজাতো যদি মোক বিচাৰে মই অঞ্চলত গৈ পাম একেবাৰে নালাগে ইয়াত জয়ন্ত কুমাৰ দাসৰ সেয়া জন্মস্থান আৰু সেইটো এটা মূল কথা আপোনালোকে মনত ৰাখিব যে ইয়াত হিংসাত্মক কাৰ্যকলাপ হ'ব প্ৰশ্ৰয় নিদিওঁ একেবাৰে নিদিওঁ তাৰমানে আমাৰ ইয়াত গোটেই মোৰ লগত থকা চব স্থানীয় ডেকা ল'ৰা যি বিশেষকৈ যি ঘূৰি আছে সকলোৱে এটাই কথা যে আমাৰ ঘৰত আমাৰ এই দিছপুৰত কোনো গণ্ডগোল হ'ব নোৱাৰিব আৰু সেই কথাটো আমি আমাৰ পৰা মেইনটেইন কৰিছোঁ আৰু যদি কিবা গণ্ডগোল কোনোবাই কৰিবও বিচাৰে তে তাক মানে প্ৰশমিত কৰা যাব এইটো গণ্ডগোলটো বাঢ়িব এই পৰম্পৰাটো তাৰমানে খুব বেয়া এইটো এটা ৰাইজৰ মনৰ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সিদ্ধান্ত লোৱা এটা যুদ্ধ এইটোতো আৰু ব্যক্তিগত কিবা আক্ৰোশ বা ব্যক্তিগত মাৰপিট মাৰামাৰি এইবিলাক কৰাটো একদম বেয়া পাওঁ ময়ো বেয়া পাওঁ ৰাইজে দিলে জয় হ'ম ৰাইজে নিদিলে জয় নহওঁ ইয়াতে যে ৰাইজৰ কথা ৰাইজক আমি কেনেকৈ ৰাইজৰ ওচৰত যাব পাৰোঁ ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ সেইটোৱে হ'বলৈ কম্পিটিশ্যন আৰু সেইকাৰণে 5 বছৰে ৰাইজৰ মাজত থাকি সুখ দুখত মাতিব লাগে আৰু মই সেইটো কাম আজি সেই 15 বছৰৰ পৰা কৰিয়ে আছোঁ ৰাইজৰ মাজতে আছোঁ সেই ক'ভিডৰ দিনৰ পৰা এভিকশ্যনৰ সময়ৰ পৰা চব সময়তে মই ৰাইজৰ মাজত আছোঁ আৰু সেইকাৰণে ৰাইজে এইবাৰ আশীৰ্বাদ দিছে যদিহে EVM বা সেনেকুৱা কিবা গণ্ডগোল নহয় তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে মই আগুৱাই যাব পাৰিম মায়ে আৱেগিক মুহূৰ্ত হয়তো কিমান দিনৰ পৰা কিমান মন্দিৰে গৈ কিমান সেৱা পূজা কৰি এটা এনেকুৱা অৱস্থা হৈছে মানে এনেকুৱা লাগিছে মাৰ বয়স হৈ আহিছে মা কি মই ভোট দিব নোৱাৰিব নেকি বহুত কথা আছে এনেই মানুহে কিছুমানে অন্ধভক্তই দুই এটা অন্ধভক্তই মোৰ ক্ষেত্ৰত দুই এটা কথা কৈছে এইবিলাক ভিতৰৰ কথাবিলাক নাজানেতো আৰু তেওঁলোকে পেইড হয় পইচা পাইছে কাৰণে ক'ব লাগে কিন্তু এই যে মানুহ এজনৰ সংগ্ৰাম এখনত বহুতৰে যে ছেক্ৰিফাইচ থাকে বহুতৰ যে ত্যাগ থাকে আৰু সেই ত্যাগটো ঘৰখনৰো যে থাকে এই কথাবিলাক এইখন পইণ্ট হৈছে আৰু সেইকাৰণে অলপ আৱেগিক গৈছে
ধন্যবাদ। আমাৰ ল'ৰাবিলাকক কৈ দিছোঁ যে বুথৰ ওচৰত অৱস্থান কৰিব দিছোঁ আৰু প্ৰত্যেকটো স্থানীয় ৰাইজে গম পাব যে বাহিৰৰ মানুহ এই গাঁওখনৰ এই চুবাটোৰ যোন মানুহে হওক আমাৰ ইয়াৰে মানে ল'ৰাখিনি সকলোকে চিনি পায়। সেইকাৰণে মই একদম মানে ৰেডি ৰাখিছোঁ যাতে এনেকুৱা অচিনাকি মানুহ আহে তেতিয়াহ'লে নিশ্চিতভাৱে পুলিচ প্ৰশাসনক খবৰ দিব দিছোঁ, মোকো খবৰ দিব দিছোঁ আৰু পুলিচ প্ৰশাসনক খবৰ দিব দিছোঁ।